মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছো। ডিজিটেল এৰেষ্টৰ নামত বৃহৎ ধন লুণ্ঠন কৰা, কোটি কোটি টকা আত্মসাৎ কৰা কমল কুমাৰ বেৰিয়াক ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে আটক কৰিছে। দীৰ্ঘদিনৰ পৰা পলায়ন কৰি আছিল, বহু লোকৰ পৰা আত্মসাৎ কৰিছিল ধন, কোটি কোটি টকা লুণ্ঠন কৰিছিল আৰু পলাই থকা কমল কুমাৰ বেৰিয়াক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে। অৱশ্যে জনাইছো উত্তৰ বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত ডিজিটেল এৰেষ্টৰ নামত লুণ্ঠন কৰিছিল কোটি কোটি টকা আৰু অৱশেষত দিছপুৰ আৰক্ষীৰ জালত পৰিছে অমিত কুমাৰ বেৰিয়া। অমিত কুমাৰ বেৰিয়াক দিছপুৰ আৰক্ষীয়ে কৰায়ত্ব কৰিছে। ডিজিটেল এৰেষ্টৰ নামত অমিতে লুটিছিল কোটি কোটি টকা, 3.85 কোটি টকা লুণ্ঠন কৰিছিল। কোটি কোটি টকা লুণ্ঠনকাৰী অমিত কুমাৰ বেৰিয়াক বৰ্তমান কৰায়ত্ব কৰা হৈছে। তেলেংগানাৰ এজন লোকৰ একাউণ্টৰ পৰা লাখে লাখে টকা সৰকাইছিল। মহাৰাষ্ট্ৰৰ দুজন ব্যক্তিৰ পৰা একাউণ্টৰ পৰা লুটিছিল 44 লাখকৈ টকা। বহু লোকৰ পৰা ৰাজ্যৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লুটিছিল ধন। উৰিষ্যাৰ এজন ব্যক্তিৰ পৰা 26,20,000 টকা লুণ্ঠন কৰিছিল, লুটি লৈ গৈছিল। মাত্ৰ এবছৰৰ ভিতৰতে অমিতৰ একাউণ্টত সোমাইছিল লাখে লাখে টকা আৰু সমগ্ৰ দেশতে কোটি কোটি টকা লুণ্ঠন কৰিছিল অমিতে। আৰু তেতিয়া সন্দেহ হৈছিল বেংকে সন্দেহ কৰিছিল। তাৰ পিছতে HDFC বেংকে ৰুজু কৰিছিল গোচৰ, অমিত কুমাৰ বেৰিয়াৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ আৰু দুদিনৰ আৰক্ষী জিম্মাত লৈ জেৰা চলাইছে আৰক্ষীৰ ফালৰ পৰা। কোটি কোটি টকাৰ প্ৰবঞ্চনা কৰা চাইবাৰ অপৰাধীক বৰ্তমান কৰায়ত্ব কৰা হৈছে। অমিত কুমাৰ বেৰিয়াক দিছপুৰ আৰক্ষীয়ে কৰায়ত্ব কৰিছে আৰু বৰ্তমান আৰক্ষীয়ে জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে। ডিজিটেল এৰেষ্টৰ নামত কোটি কোটি টকা লুণ্ঠন কৰিছিলে দিছপুৰ আৰক্ষীৰ জালত পৰিছে বৃহৎ চাইবাৰ অপৰাধীৰ মূল মাষ্টাৰমাইণ্ড এইগৰাকী অমিত কুমাৰ বেৰিয়াক বৰ্তমান কৰায়ত্ব কৰা হৈছে। দিছপুৰ আৰক্ষীৰ জালত পৰিছে অমিত কুমাৰ বেৰিয়া। ডিজিটেল এৰেষ্টৰ ভয় দেখুৱাই কোটি কোটি টকাৰ প্ৰবঞ্চনা কৰিছিল, বহু লোকৰ পৰা ধন আত্মসাৎ কৰিছিল। দিছপুৰ আৰক্ষীৰ জালত পৰিছে অমিত কুমাৰ বেৰিয়া আৰু বহিৰাজ্যৰ লোকক লক্ষ্য কৰি চাইবাৰ জালিয়াতি কৰিছিলে। 3.85 কোটি টকাৰ কাণ্ডত গ্ৰেপ্তাৰ হৈছে এতিয়া। তেলেংগানা, মহাৰাষ্ট্ৰ, উৰিষ্যাৰ লোকৰ পৰা লাখ লাখ টকা লুণ্ঠন কৰিছিল আৰক্ষীৰ জিম্মাত। অমিত কুমাৰ বেৰিয়াৰ লেনদেনত সন্দেহ কৰিছিল, অস্বাভাৱিক লেনদেনৰ সন্দেহ কৰিছিল বেংকে আৰু তদন্তৰ পিছতে পোহৰলৈ আহিছে কোটি কোটি টকাৰ চাইবাৰ কেলেংকাৰীৰ কথা। ডিজিটেল এৰেষ্টৰ নামত চলাইছিল বৃহৎ প্ৰবঞ্চনা আৰু বৰ্তমান কৰায়ত্ব কৰা হৈছে। দিছপুৰ আৰক্ষীয়ে কৰায়ত্ব কৰিছে। এবছৰতে একাউণ্টত লাখে লাখে টকা সোমাইছিল। চাইবাৰ জালিয়াতি কাণ্ডত জেৰাৰ সন্মুখীন হৈছে, বৰ্তমান জেৰা কৰিছে আৰক্ষীৰ ফালৰ পৰা। বৃহৎ চাইবাৰ অপৰাধী এগৰাকী অমিত কুমাৰ বেৰিয়া কৰায়ত্ব কৰা হৈছে। দুদিনৰ জিম্মাত আছে, আৰক্ষীৰ জিম্মাত লৈ জেৰা চলাইছে আৰক্ষীয়ে। দিছপুৰ আৰক্ষীয়ে জিম্মাত লৈ জেৰা চলাইছে অমিত কুমাৰ বেৰিয়াক। আৰক্ষীৰ জালত পৰিছে অমিত কুমাৰ বেৰিয়া। 3.85 কোটি টকাৰ ডিজিটেল প্ৰবঞ্চনা কৰিছিল অমিত কুমাৰ বেৰিয়াই। পলায়ন কৰি আছিল, দীৰ্ঘদিনৰ পৰা পলায়ন কৰি আছিলে বহিৰাজ্যত, বিভিন্ন ৰাজ্যত বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিছিল, কোটি কোটি টকা লুণ্ঠন কৰিছিল। চাইবাৰ অপৰাধৰ জৰিয়তে লুটিছিল ধন। দিছপুৰ আৰক্ষীৰ জালত পৰিছে অমিত কুমাৰ বেৰিয়া। বৰ্তমান কৰায়ত্ব কৰা হৈছে অমিত কুমাৰ বেৰিয়াক। তেলেংগানাৰ এজন ব্যক্তিৰ একাউণ্টৰ পৰা 26 লাখকৈ টকা সৰকাইছিলে। মহাৰাষ্ট্ৰৰ দুজন ব্যক্তিৰ পৰা ধন সৰকাইছিলে, 44 লাখ টকা সৰকাইছিল। উৰিষ্যাৰ এজন ব্যক্তিৰ পৰা 26,20,000 টকা সৰকাইছিলে। মাত্ৰ এবছৰৰ ভিতৰতে অমিতৰ একাউণ্টত সোমাইছিল লাখে লাখে টকা, কোটি কোটি টকা লুণ্ঠন কৰিছিলে। কোটি টকা লুণ্ঠন কৰিছিলে এগৰাকী অমিত কুমাৰ বেৰিয়াই। আৰু অমিত কুমাৰ বেৰিয়াক বেংকৰ অভিযোগৰ পিছতে আৰক্ষীয়ে বৰ্তমান কৰায়ত্ব কৰিছে অমিত কুমাৰ বেৰিয়াক আৰু জেৰা চলাইছে। দিছপুৰ আৰক্ষীয়ে জেৰা চলাইছে অমিত কুমাৰ বেৰিয়াক। এগৰাকী অমিত কুমাৰ বেৰিয়া আমি দৃশ্যাংশ দেখুৱাই আছো। অমিত কুমাৰ বেৰিয়া তেলেংগানাৰ লোকৰ পৰা লাখ লাখ টকা সৰকাইছিলে। মহাৰাষ্ট্ৰৰ দুজন ব্যক্তিৰ পৰা 44 লাখকৈ টকা লুটিছিলে আৰু বিভিন্ন উৰিষ্যাৰ এজন ব্যক্তিৰ পৰা 26,20,000 টকা লুণ্ঠন কৰিছিলে। বিভিন্ন ৰাজ্যৰ পৰা লাখ লাখ টকা লুণ্ঠন কৰিছিলে, কোটি কোটি টকা আত্মসাৎ কৰিছিলে। আৰু তেতিয়া সন্দেহ হৈছিল বেংকৰ সন্দেহ হৈ HDFC বেংকে ৰুজু কৰিছিলে গোচৰ। HDFC বেংকৰ গোচৰৰ ভিত্তিতে কমল কুমাৰ বেৰিয়া নামৰ এগৰাকী চাইবাৰ অপৰাধীক, বৃহৎ চাইবাৰ অপৰাধীক বৰ্তমান কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ ফালৰ পৰা। আৰক্ষীয়ে কৰায়ত্ব কৰিছে বৃহৎ চাইবাৰ অপৰাধীক আৰু আৰক্ষীয়ে কৰায়ত্ব কৰি বৰ্তমান জেৰা অব্যাহত ৰাখিছে। বৃহৎ চাইবাৰ অপৰাধীক কৰায়ত্ব কৰিছে দিছপুৰ আৰক্ষীয়ে, জেৰা অব্যাহত ৰাখিছে কমল কুমাৰ বেৰিয়া। কোটি কোটি টকাৰ প্ৰবঞ্চনা কৰা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে। অমিত কুমাৰ বেৰিয়া নামৰ এগৰাকী চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে। দিছপুৰ আৰক্ষীয়ে
বৰ্তমান জেৰা চলাইছে ডিজিটেল এৰেষ্টৰ দ্বাৰা অমিতে লুটিছিল 3.85 কোটি টকা আৰু কোটি কোটি টকা লুণ্ঠন কৰা এগৰাকী অমিত কুমাৰ বেৰিয়াক বৰ্তমান জেৰা চলাইছে আৰু জেৰাৰ পাছতে পোহৰলৈ আহিব আন ক'ত অপৰাধ চলাইছে চাইবাৰ অপৰাধৰ জৰিয়তে আন ক'ৰ পৰা ধন আত্মসাৎ কৰিছিল ধন লুটি লৈ গৈছিল সেয়া ওলাই পৰিব আৰু আন কোনোবা জড়িত হৈ আছে নেকি অমিত কুমাৰ বেৰিয়াৰ লগতে আন কোনোবা জড়িত হৈ আছে নেকি সেয়া ওলাই পৰিব বৃহৎ চাইবাৰ অপৰাধৰ সৈতে অপৰাধ কাণ্ডৰ সৈতে কোন জড়িত হৈ আছে আৰু জেৰাৰ পিছতে পোহৰলৈ আহিব বৰ্তমান দিছপুৰ আৰক্ষীয়ে জেৰা চলাইছে অমিত কুমাৰ বেৰিয়াক HDFC বেংকৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰিছিল আৰক্ষীৰ থানাত গোচৰ ৰুজু কৰা হৈছিল আৰক্ষীৰ থানাত গোচৰ ৰুজু কৰাৰ পিছতে অমিত কুমাৰ বেৰিয়াক কৰায়ত্ব কৰা হৈছে আৰু কৰায়ত্ব কৰি বৰ্তমান জেৰা চলাইছে দিছপুৰ আৰক্ষীয়ে অমিত কুমাৰ বেৰিয়াক গ্ৰেপ্তাৰ কৰাৰ পিছতে দিছপুৰ আৰক্ষীয়ে জেৰা চলাইছে ডিজিটেল এৰেষ্টৰ দ্বাৰা অমিতে লুটিছিল কোটি কোটি টকা আৰু কোটি কোটি টকা আত্মসাৎ কৰা এগৰাকী অমিত কুমাৰ বেৰিয়া ডিজিটেল এৰেষ্টৰ নামত লুণ্ঠন কৰা কোটি কোটি টকা লুণ্ঠন কৰিছিলে আৰু চাইবাৰ অপৰাধী এগৰাকী অমিত কুমাৰ বেৰিয়াক বৰ্তমান কৰায়ত্ব কৰি দিছপুৰ আৰক্ষীয়ে জিম্মাত লৈছে দুদিনৰ আৰক্ষীৰ জিম্মাত আছে অমিত কুমাৰ বেৰিয়া দুদিনৰ আৰক্ষীৰ জিম্মাত লৈ সোধপোছ অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ সোধপোছৰ পাছত জেৰাৰ পাছতে পোহৰলৈ আহিব আৰু বৃহৎ তথ্য পোহৰলৈ আহিব কোন আৰু এই চাইবাৰ অপৰাধৰ সৈতে আৰু কোন জড়িত হৈ আছে অমিত কুমাৰ বেৰিয়াই আৰু ক'ত লুণ্ঠন চলাইছে আত্মসাৎ কৰিছে বহু লোকৰ পৰা যিহেতু কোটি কোটি টকা আত্মসাৎ কৰিছে বহু লোকক ঠগিছে বিভিন্ন ৰাজ্যৰ পৰা লাখ লাখ টকা কোটি কোটি টকা আত্মসাৎ কৰিছে পৱন কুমাৰ বেৰিয়া নামৰ এগৰাকী চাইবাৰ অপৰাধীয়ে আৰু কোন ৰাজ্যতে অপৰাধ সংঘটিত কৰিছে এয়া আৰক্ষীৰ জেৰাৰ পাছতে পোহৰলৈ আহিব এগৰাকী ডিজিটেল এৰেষ্টৰ নামত কোটি কোটি টকা লুণ্ঠন কৰা এগৰাকী অমিত কুমাৰ বেৰিয়া বৰ্তমান দিছপুৰ আৰক্ষীৰ জালত পৰিছে আৰু দিছপুৰ আৰক্ষীয়ে বৰ্তমান জেৰা চলাইছে এগৰাকী অমিত কুমাৰ বেৰিয়াক জেৰা চলাইছে আৰু জেৰাৰ পিছতে পোহৰলৈ আহিব অমিত কুমাৰ বেৰিয়াই আৰু ক'ত প্ৰবঞ্চনা কৰিছিলে কোন ৰাজ্যত প্ৰবঞ্চনা কৰিছিলে কেৱল এখন দুখন ৰাজ্যতেই নহয় দেশৰ বিভিন্ন ৰাজ্যত প্ৰবঞ্চনা কৰিছিলে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিছিলে ডিজিটেল এৰেষ্টৰ নামত লুটিছিল কোটি কোটি টকা এগৰাকী আৰক্ষীৰ জেৰাৰ পিছতে এগৰাকী যি অমিত কুমাৰ বেৰিয়াই ক'ত অপৰাধ সংঘটিত কৰিছিল লুণ্ঠন কৰিছিল লাখ লাখ ধন সেয়া ওলাই পৰিব আৰক্ষীৰ জেৰাৰ পিছতে পোহৰলৈ আহিব আৰু ক'ত তেওঁ অপৰাধ সংঘটিত কৰিছিল আৰু কোন ৰাজ্যৰ পৰা তেওঁ লাখ লাখ টকা কোটি কোটি টকা আত্মসাৎ কৰিছিল